মই ডাইৰেক্ট কোৱেশ্চনত কৈছো দেখা কোৱেশ্চন এই ফার্স্ট কোৱেশ্চনটো যে মই লৈছো এইটো কোৱেশ্চন তোমাৰ কি হয় ডাইৰেকশনৰ ৰিলেটেড হয় তো যেতিয়া ডাইৰেকশনৰ ৰিলেটেড কোৱেশ্চন আহিব তোমালোকে এটা কথা ফার্স্ট মনত ৰাখিবা যে হঠাৎ তোমালোকে যেতিয়া ডাইৰেকশনৰ ৰিলেটেড কোৱেশ্চন আহি যাব যেতিয়া আমাৰ কি হ'ব ডাইৰেকশনৰ ৰিলেটেড কোৱেশ্চন আহিব নহয় তেতিয়া আমাৰ ফার্স্ট এটা কাম কৰিব লাগিব যে কি আমি এনেকি ডাইৰেকশনটো এনেকি ড্ৰ কৰিলো বাস যেতিয়া ডাইৰেকশনৰ কোৱেশ্চন আহিব তেতিয়া তোমালোকে এনেকি এইটো বস্তু ড্ৰ কৰিবা ঠিক আছে আৰু এইটো আমি নৰ্থ ইষ্ট সাউথ ওয়েস্ট এইটো তোমালোকে দিবা I think সবে জানা নর্থ সাউথ ইস্ট ওয়েস্ট এবিলাকৰ কি হয় এটো জানা সবে দিখাটো না জানা নাই পূব পশ্চিম উত্তৰ দক্ষিণ এবিলাক সবে জানা নাই এইটো হল উত্তৰ এইটো দক্ষিণ এইটো পশ্চিম এইটো হল পূব I think এইটা বস্তু তোমালোকে জানা তো যেতিয়াই তোমাৰ ডিৰেকশনৰ ৰিলেটেড যি কোনো কোৱেশ্চন যেতিয়াই আহিব তেতিয়া আমি ফার্স্ট এটো ড্ৰ কৰিম ঠিক আছে তাৰ পিছত আমাৰ কোৱেশ্চনত যাম এতিয়া কোৱেশ্চন কি কৈছে দেখা কোৱেশ্চন কৈছে আবেলি কাৰ্যালয়ৰ পিছত এজন মানুহ সূৰ্যৰ মুখামুখি হয় তাৰ পিছত তেওঁ সোফালে ঘূৰি যায় তাৰ পিছত তেওঁ বাওফালে ঘূৰি যায় আৰু তাৰ পিছত তেওঁ বাওফালে আৰু সোফালে ঘূৰি যায় তেওঁ কোন দিশত আগবাঢ়িছে এটো আমাৰ হয় কোৱেশ্চন দেখা ফার্স্ট কথা হল ইভিনিং টাইমত আবেলি হে কি কৰে অফিসৰ পৰা যেতিয়া ঘূৰে অফিসৰ পৰা ঘূৰিয়ে কোন ফালে গৈছে হি সূৰ্যৰ ফালে গৈছে এতিয়া কোৱাচোন ইভিনিংত সূৰ্য কোন ফালে থাকে সূৰ্যটো পশ্চিম ফালে থাকিব আচ্ছা সূৰ্য যেতিয়া পশ্চিম ফালে থাকিব তাৰ মানে মানুহজন ইয়াতে ধৰি লোৱা এইটো অফিস আছে আমাৰ এই অফিসৰ পৰা কি কৰিছে ইফালে হি ঘূৰিছে নহয় জানো কাৰণ এইটো পশ্চিম আছে তো অফিসৰ পৰা ইফালে মুক্তিখিনি ইফালে ঘূৰিছে বাস ঘূৰাৰ পিছত কি কৈছে দেখা মুখামুখি হোৱাৰ পিছত তাৰ পিছত তেওঁ বাওফালে ঘূৰি তো দেখা ইফালে আছে হি কি কৰিল ইফালে বাওফালে ঘূৰি যায় এফালে আছে হি আকো বাওফালে ঘূৰে ঠিক আছে বাওফালে ঘূৰি যায় তাৰ পিছত তেওঁ বাওফালে ঘূৰি যায় আকো তেওঁ কি কৰে বাওফালে ঘূৰি যায় তো ইফালে আহি তাৰ পিছত ইফালে আকো বাওফালে ঘূৰি আহে ঠিক আছে আৰু তাৰ পিছত তেওঁ বাওফালে যায় তাৰ পিছত ইয়াতে যে আহিল নহয় ইফালে যে আহিল ইফালে আহাৰ পিছত আকো বাওফালে গ'ল তাৰ মানে ই ইফালে ঘূৰে বাস হেল্ল কি কৈছা ৰবা এক মিনিট কিবা ভুল কৰিলো নি এক মিনিট মই এইটো কৰিছো আচ্ছা ও কোফালে আছে প্ৰথম ৰাইট সৰি এইটো এটা ভুল কৰিলে কিন্তু দিগদাৰ হৈ যাব এইটো অলপ কেয়াৰফুলি চাব লাগিব ৰবা মই এগেইন দেখিছিল আবেলি কাৰ্যালয়ৰ পিছত এজন মানুহ সূৰ্যৰ মুখামুখি হয় তাৰ মানে এইটো যদি কাৰ্যালয় হয় ই মুখামুখি সূৰ্যৰ ফালে হয় তাৰ পিছত কৈছে তাৰ পিছত তেওঁ সোফালে ঘূৰি যায় ইয়াৰ পিছত ই সোফালে ঘূৰি যায় মানে ৰাইট সাইড ইফালে গৈ থাকোতে ৰাইট সাইড টাৰ্নিং লয় তাৰ পিছত তেওঁ বাওফালে ঘূৰি যায় এতে কল যে তাৰ পিছত কি কৰিল এগেইন বাওফালে ঘূৰি গ'ল আৰু তাৰ পিছত তেওঁ বাওফালে যায় ইফালে যে আহিল তাৰ পিছত এগেইন হি বাওফালে ঘূৰে আৰু তাৰ সোফালে ঘূৰি যায় আকৌ ইফালে আহিকিনি আকৌ সোফালে ঘূৰি গ'ল তেওঁ কোনটো দিশত আছে কোৱাচোন কোনটো দিশত আছে তে ফাইনালি পশ্চিম ফালে আছে বাস এইটোই হ'ব आंसर তাৰ মানে কোনটো आंसर হ'ব লাস্ট অপশনটো বাস তো দেখা জাস্ট কি কৰিব লাগে এনেকুৱা ডিৰেকশনৰ ৰিলেটেড যি কোনো কোৱেশ্চন দিলে এইটো ড্ৰ কৰি লবা তাৰ পিছত সিধা যেনেকৈ কৈ দিছে হেনেকৈ তুমি জাস্ট আগবাঢ়ি যাবা বাস আগবাঢ়ি গলে তুমি ফাইনালি যেটো পজিশন পাবা সেই পজিশনটো তোমাৰ কি হ'ব ধুনিয়াকে তাৰ পৰা ক'ব পাৰিবা কিন্তু স্টাৰ্ট কৰ পৰা কৰিবা স্টাৰ্ট কৰিব লাগিব এইটোৰ পৰা এই অৰিজিনৰ পৰা স্টাৰ্ট কৰিবা
যেতিয়া তুমি স্টার্ট নকৰা কিয় সদায় ইউ স্টার্ট ফ্রম দ্য অরিজিন এইটো যেটো মাজৰ যেটো দুটা লাইনৰ মাজৰ যেটো পয়েন্ট আছিল নহয় তাৰ পৰা আমি সদায় স্টার্ট কৰোঁ মই আৰু এটা কোশ্চেন লৈছো এই কোশ্চেনটো দেখা সেম তোমাক কি কৈছে অৰুণে 10 কিলোমিটাৰ কোনপটিয়ে কৈ পুফালে আৰু এনেকে পুৰা হেতু দিছে পুৰা এটা হিষ্টৰী দিছে তো আমি কি কৰিম সিমিলাৰলি এনেকে আমি এটা ড্ৰ কৰিম এইটো পূব নর্থ সাউথ ওয়েস্ট লইছ এইটো আমাৰ অৰিজিন তো আমি অৰিজিনৰ পৰা ফাৰ্স্ট স্টার্ট কৰিম যতই না যাও কি অৰিজিনৰ পৰা স্টার্ট কৰিম তো মনত ৰাখিবা এইটো আমাৰ কি আছিল উত্তৰ এইটো দক্ষিণ এইটো হল পূব এইটো হল পশ্চিম রাইট বাস আমাক কি কৈছে দেখা অৰুণে 10 কিলোমিটাৰ কোন পটিয়াকৈ পূব ফালে তো এইটো আমাৰ অৰুণ ইয়াৰ পৰা স্টার্ট কৰিছে ইফালে কৈছে পূব ফালে কৈছে কিমান কিলোমিটাৰ কৈছে 10 কিলোমিটাৰ কৈছে আৰু 10 কিলোমিটাৰ সোফালে গাড়ী চলাই তাৰ পিছত দেখা এইফালে যোৱাৰ পিছত আকৌ 10 কিলোমিটাৰ কি কৈছে সোফালে আহিছে তাৰ মানে ইয়াৰ পিছত কি কৰিছে এনেকে 10 কিলোমিটাৰ আহিছে বাস তাৰ পিছত প্ৰতিবাৰে তেও বাওফালে ঘূৰে আৰু তেও ক্ৰমান্বয়ে 5 15 আৰু 15 কিলোমিটাৰ গাড়ী চলায় ইয়াৰ পিছত কি কৰে হি সদায় কি কৰে বাওফালে ঘূৰে তিনিবাৰ বাওফালে গৈছে কিন্তু প্ৰথম বাওফালে ঘূৰি কিমান গৈছে 5 কিলোমিটাৰ তো ইয়াত আহাৰ পিছত মই আকৌ বাওফালে যাব ইয়াৰ পিছত বাওফালে এনেকে আহে কিমান আহিল 5 কিলোমিটাৰ তাৰ পিছত কিমান গল দেখা 15 কিলোমিটাৰ আকৌ বাওফালে ঘূৰিছে ইয়াত আহাৰ পিছত আকৌ বাওফালে ঘূৰিছে 15 এতিয়া তুমি যে ইয়াতে 15 লিখিবা নহয় এই 15 টো আমি কেনেকৈ লম কিন্তু ইম্পৰ্টেন্ট হ'ব দেখা ইয়াৰ পৰা ইফালে আমি 10 আহিছিল তো ইয়াৰ পৰা ইয়াতে আমি হে 10 পাম নহয় জানো ইখিনি আমি কাম 10 তো আমাৰ লাগে 15 তাৰ মানে উপৰ ফালে আৰু 5 কৈছে নহয় জানো দেখা ইখিনি 10 আছিল তো ইখিনি 10 তাৰ পিছত ইয়াতে আৰু এক্সট্ৰা 5 কৈছে তাৰ মানে আমি যদি ইয়াতে ভাবো তৰৰখিনি হল তোমাৰ 10 ইখিনি হল 10 ইখিনি হল 5 পাস তাৰ পিছত এগেইন কি কৰিছে দেখা এগেইন বাওফালে গৈ আকৌ 15 গৈছে তাৰ মানে ইয়াৰ পৰা এগেইন এনেকে বাওফালে গৈছে আৰু কি কৰিছে 15 গৈছে এতিয়া বাওফালে যে 15 লৈকে গল তুমি দেখা এতিয়া ইয়াৰ পৰা তুমি দেখা ইখিনি যদি 5 হয় তো ইখিনি তোমাৰ কি হ'ব 5 হ'ব ফিগাৰটোৰ পৰা ধুনিয়াকৈ তুমি ক'ব পাৰিবা ইখিনি হ'ব 5 তো দেখা ইয়াৰ পৰা ইয়ালৈ গৈছে 5 আৰু ইয়াৰ পৰা ইখিনি লৈকে আকৌ কিমান আছে 10 তাৰ মানে ইয়াৰ পৰা যেতিয়া বাওফালে 15 কিলোমিটাৰ গৈছে তাৰ মানে পুৰা আপু কিমান যাব লাগিব ইয়ালৈকে যাব লাগিব নহয় জানো তো এইটো হে তেতিয়া কি হ'ব 50 এতিয়া আমাক কৈছে তেও আৰম্ভণি বিন্দুৰ পৰা কিমান দূৰত্বত আছে কোৱাচোন এইটো আছিল আৰম্ভণি আমি স্টাৰ্ট কৰিছিলো ফাইনালি পালো এইটো এতিয়া কিমান দূৰত্বত গৈছে এইটো আমাক ক'ব পাৰিবা কোনোবাই 5 কারণ এখানে 5 আছে তার মানে এখানে কি হবো 5 তার মানে এই সেকেন্ড অপশন কারেক্ট হবে एक्चुअली তোমালোকে যদি এটো বস্তু পরীক্ষা থেকে গ্রাফ পেপার দিব যদি গ্রাফ রাফ শীট দিয়ে তেনহলে তুমি ইয়াতে গ্রাফ কৰিলে আৰু ধুনিয়া হ'ব বুজি পালা না সবাই বাস সো একদম ইজি জাস্ট এইটো ড্র কৰিব লাগে আৰু কোশ্চেনৰ মতে জাস্ট যাব লাগে এবাৰ কোশ্চেনটো ভালকে ৰিড কৰিলা ৰিড কৰা শেষ হৈ গল তুমি এনসারও পাই যাবা একদম ইজি হয় আৰু এটা কোশ্চেন সেম এটো সেম ধৰণে মই এটা ডিৰেকশনৰ ৰিলেটেড কোশ্চেন হয় এটো কম হৈ গৈছে সেম ওয়ে ইয়াতে মই এনেকে ড্ৰ কৰি দিম এটো হল ইষ্ট নর্থ সাউথ ওয়েস্ট বাস এতিয়া আমাক কি কৈছে যে তেও এ তেওৰ কাৰ্যালয়ৰ পৰা উত্তৰ দিশে 3 কিলোমিটাৰ খোজ কাঢ়ে দেখা এ আছিল এ কি কৰে তাৰ কাৰ্যালয়ৰ পৰা উত্তৰ ফালে 3 কিলোমিটাৰ যায় উত্তৰ ফালে গৈছে মনত ৰাখিবা এটো আমি অফিস ললো অফিসৰ পৰা উত্তৰ ফালে গৈছে তাৰ মানে ই ফালে গৈছে কিমান কিলোমিটাৰ গৈছে 3 কিলোমিটাৰ গৈছে ঠিক আছে তাৰ পিছতে হোফালে ফুৰি 2 কিলোমিটাৰ খোজ
স্কাই তাৰপিছত ইয়াৰ পৰা কি কৰিছে এনেকৈ সোঁফালে ৰান কৰি ই কৰিছে মুভ কৰিছে আৰু 2 কিলোমিটাৰ গৈছে আৰু তাৰপিছত সোঁফালে ঘূৰে 5 কিলোমিটাৰ খোজ কাঢ়ে তাৰপিছত তুমি দেখা আকৌ এইফালে ঘূৰিছে 5 কিলোমিটাৰ এতিয়া এইফালে তুমি 5 কিলোমিটাৰ ড্ৰ কৰিবা কেনেকৈ কৰিবা দেখা ইয়াৰ পৰা এইফালে 3 কিলোমিটাৰ আছিল তাৰমানে ইয়াৰ পৰা তুমি যদি ইয়াতে আহা তাৰমানে 3 হৈ গ'ল ইয়াতে আৰু অলপ আহিব লাগিব ইয়াতে আমাক 2 আহিব লাগিব তেতিয়াহে টোটাল কিমান হ'ব 5 হ'ব বাস পাই আমি এইখিনি লৈকে আহিছো কিন্তু তাৰ পিছত দেখা তেও সোঁফালে ঘূৰি 2 কিলোমিটাৰ খোজ কাঢ়ে ইয়াৰ পিছত আকৌ কি কৰিল ই খোজ এই কৰি ৰাইট সাইডত টাৰ্ন কৰিলে ঠিক আছে সোঁফালে ঘূৰিলে আকৌ 2 কিলোমিটাৰ এতিয়া তুমি যদি 2 কিলোমিটাৰ ইয়াতে ড্ৰ কৰিব খোজা দেখা ইয়াতে 2 কিলোমিটাৰ লৈছা এইখিনি তো ইয়াৰ পৰা আকৌ ইফালে যাওঁতে এইখিনি কিমান হ'ব 2 কিলোমিটাৰ হ'ব নে নাই এইখিনি হ'ব 2 কিলোমিটাৰ আৰু তাৰ পিছত পুনৰ সোঁফালে ঘূৰে আৰু 2 কিলোমিটাৰ খোজ কাঢ়ে তাৰ পিছত আৰু এবাৰ কি কৰিছে সোঁফালে গৈছে দেখা ইয়াৰ পিছত ইয়াতে আহাৰ পিছত কি কৰিল আকৌ ৰাইট সাইডত গ'ল ইয়াত আহাৰ পিছত যেতিয়া ৰাইট সাইডত যাব তো ৰাইট সাইডতে ইফালে যাব ৰাইট সাইডত নহয় জানো তো ৰাইট সাইডত কিমান দূৰ যাব 2 কিলোমিটাৰ তুমি এতিয়া দেখা ইয়াৰ পৰা ইয়ালৈ কিমান আছিল 2 তাৰ মানে ইয়াৰ পৰা 2 কিলোমিটাৰ যাবলৈ একদম অৰিজিনাল ইয়াতে যাব লাগিব নহয় জানো ইয়াতে যাব লাগিব তো ইয়াৰ পৰা স্টাৰ্ট কৰিছিল ইয়াতে আহিল আমাক কোশ্চেনটো কৈছে তেও আৰম্ভণি বিন্দুৰ পৰা কোনটো দিশত আছে কোৱাচোন কোন দিশত আছে ই ইয়াৰ পৰা স্টাৰ্ট কৰিছিল ইয়াতে আহি পাইছে আমাৰ অপচনটো লাগিব আমাৰ আৰম্ভণি বিন্দুতে আহি গৈছে এটো উত্তৰ দিশত যোৱা নাই দিকটোত নাই ইয়াতে আহিয়ে পাইছে হি যত পৰা স্টার্ট কৰিছিল তাতে আছে তাৰ মানে আমাৰ কি হ'ব তেও আৰম্ভণি বিন্দুত আছে নহয় ফেষ্টৰ কথা ইয়াতে নাই আমাৰ কথা হল হি যদি ইয়াৰ পৰা আহি কিনি যদি সাপোজ ধৰি লওক ইয়াতে থাকিল হেতেন তেতিয়া আমি কি কৰিলো হেতেন উত্তৰ পশ্চিম দিশত আছে যদি ইয়াৰ পৰা ঘূৰি আহি হি যদি ইয়াতে থাকিল হেতেন মই কলো হেতেন দক্ষিণ ফালে আছে আৰম্ভণি বিন্দুত হ'ব তাৰ মানে ইয়াতে আমি হি কোন ফালে আছে হি মানুহ হলেহে এনেকৈ থাকিব হি এতিয়া বহি আছে নে কেনেকৈ গৈছে হেতু বেলেগ বস্তু না কিন্তু অৰিজিনাল যেটো ফাইনাল পজিশনত গল এই পজিশনটো আৰম্ভণি বিন্দুৰ পৰা কোন ফালে আছে হেতুহে আমাৰ ইয়াত লাগে ঠিক আছে একদম ইজি এনেকুৱা টাইপৰ কনফিউজন এটো অলপ মানে হেতুৰ কাৰণে অলপ কনফিউজন হ'ব লাগে কিন্তু ইয়াতে অপচনত চালে উত্তৰ ফালৰ অপচনে নাই এটো চাওক ইয়াতে উত্তৰ ফালৰ অপচনে নাই আছে জানো দক্ষিণ ফালে আছে উত্তৰ পূব ফালে আছে দক্ষিণ পূব ফালে আছে আৰু তেও আৰম্ভণি বিন্দুত আছে বাস এতিয়া আৰু এটা কোশ্চেন লৈছো মই সেম এনেকুৱা টাইপৰ সেম টাইপৰ আৰু এটা এটো ডিৰেকচনৰ ৰিলেটেড হয় সো ফাৰ্স্ট মই এটো ড্ৰ কৰিলো বাস এবিলাক কোশ্চেন কিন্তু পৰীক্ষাত আহা কোশ্চেন হয় দেখা অলপ ইজি লাগিলেও these are really important question right okay এটো কি কৈছে যে মোর ঘৰৰ দুৱাৰখন পূব ফালে মুখ কৰি আছে তো আমি যদি এটো ঘৰ বুলি ভাবো তেনেহলে তাৰ দুৱাৰখন কোন ফালে আছে এইফালে মুখ কৰি আছে তো আমি যদি সোমাব যাও তো নিশ্চয় এইফালৰ পৰা কিন্তু সোমাম কাৰণ দুৱাৰৰ মুখটো এইফালে খোলা আছে মানে এইফালৰ পৰাহে আমি আহিম তাৰ মানে আমি পূব ফালৰ পৰাহে এইফালে আহিম যদি এন্ট্ৰি কৰো এতিয়া তাৰ পিছত কৈছে মই মোৰ পিছফালৰ দুৱাৰৰ পৰা 100 মিটাৰ খোজ কাঢ়ো তো ইয়াৰ পৰা এটো দুৱাৰ আছিল হি 100 মিটাৰ খোজ কাঢ়ে ঠিক আছে 100 মিটাৰ খোজ কাঢ়িছে কোন ফালে গৈছে পিছফালে তাৰ মানে ভিতৰ ফালে ঠিক আছে দুৱাৰৰ সন্মুখ আছে এটো পিছফালে গৈছে তাৰ মানে ভিতৰ ফালে তো এটো যদি আমি দুৱাৰ দাও দুৱাৰৰ পৰা কি কৰিছে এইফালে গতি কৰিছে ভিতৰ ফালে গতি কৰিছে কিমান 100 মিটাৰ তাৰ পিছত কি কৰিছে সোফালে আৰু 100 মিটাৰ খোজ কাঢ়ে ইয়াতে আহাৰ পিছত হি ৰাইট টাৰ্ন লৈছে আৰু ইফালে আহিছে 100 মিটাৰ বাস
আৰু বাওফালে ঘূৰি 50 মিটাৰ খোজ কাঢ়ে ইয়াৰ পিছত আকৌ কি কৰিছে বাওফালে গৈছে এইফালে বাওফালে ঘূৰিছে আৰু 50 মিটাৰ খোজ কাঢ়িছে আৰু x বিন্দুত উপনীত হয় তাৰ মানে এইটো যে 50 মিটাৰ আহাৰ পিছত যেটো বিন্দু পাইছে নহয় এই বিন্দুটো কিতে x বিন্দু বুলি কৈছে ইয়াতে আহি পাইছে এতিয়া মই আৰম্ভণি বিন্দুৰ পৰা কণ্ট দিশত আছো এইটো হল কথা এইটো আমাৰ আছিল আৰম্ভণি বিন্দু আমি আহি পাইছো এইটো কণ্ট দিশত হ'ব এইটো ডাইৰেক্ট পশ্চিম নহয় জানো এৰ পৰা এতে পশ্চিম এটো কেনেকে পশ্চিম হ'ব আৰম্ভণিৰ পৰা এইটো পশ্চিম হ'ব জানো আৰম্ভণিৰ পৰা এইফালেহে পশ্চিম এইফালে নহয় জানো পশ্চিম কিন্তু আছে এইফালে উত্তৰ পশ্চিম হ'ব উত্তৰ পশ্চিম দিশত হ'ব এইটো চাওক এইফালে আছে ইয়াৰ পৰা এইফালে উত্তৰ পশ্চিম দিশত আছে তো কনফিউজ নহব এইটো লাষ্ট ডিৰেকশন যেটো হেতু আমাক মেটাৰ নকৰে আমাক কৈছে আৰম্ভণি বিন্দুৰ পৰা সেই মানুহজন বা এই ফাইনাল পজিশনটো কত আছে আমাক যদি কলে হেতেন এনেকুৱা যে লাষ্টত মই কোনফালে গৈ আছিল আমাৰ লাষ্ট স্টেজত আমি কোনফালে গৈ আছো তেতিয়া আমি কলো হেতেন পশ্চিম ফালে গৈ আছো কিন্তু আমাক হেতু কোৱা নাই আমাক কৈছে যে আৰম্ভণি বিন্দুৰ পৰা মই কত আছো কোনফালে আছো তাৰ মানে কোনটো হ'ব উত্তৰ পশ্চিম তাৰ মানে ফাৰ্স্ট অপশনটো কাৰেক্ট নৰ্থ ইষ্ট ৰাইট কাৰোবাৰ কিবা ডাউট ওকে আৰু এটা কোশ্চেন সেম টাইপৰ কোশ্চেন এইটো কি হয় ডিৰেকশনৰ ৰিলেটেড হয় এইটো পৰীক্ষাত নাহিছিলে বাস এইটো লৈ লৈছো সেম আমি এইটো ডাউন বি কৰি ফাৰ্স্ট আমি লিখি ললো তাৰ পিছত আমি কোশ্চেন আছে এইটো মই 5 কিলোমিটাৰ পূব লৈ যাম তো ইয়াৰ পৰা স্টাৰ্ট কৰিছো ইয়াৰ পৰা স্টাৰ্ট কৰি কিনি 5 কিলোমিটাৰ এফালে আহিছো 5 কিলোমিটাৰ বাস তাৰ পিছত সোফালে ঘুৰি 8 কিলোমিটাৰ যাও তাৰ পিছত কি কৰিছে সোফালে গৈছে এফালে আছিল সোফালে গৈছে সোফালে ঘুৰি কিমান আহিছে সোফালে ঘুৰি কিনি আহিছে 8 কিলোমিটাৰ ৰাইট 8 কিলোমিটাৰ আহিছে বাস তাৰ পিছত মই বাওফালে ঘুৰি 5 কিলোমিটাৰ যাও এফালে আহাৰ পিছত বাওফালে গৈছে মানে ইফালে গৈছে ইফালে ঘুৰি কিমান গৈছে 5 কিলোমিটাৰ আৰু তাৰ পিছত মই বাওফালে ঘুৰি 8 কিলোমিটাৰ যাও এগিন কি কৰিছে ইফালে বাওফালে ঘুৰিছে 8 কিলোমিটাৰ গৈছে তাৰ মানে এটো 8 কিলোমিটাৰ কিমান কিনি হ'ব ইখিনি হ'ব না কাৰণ চাব এটো 8 কিলোমিটাৰ আছিল তাৰ মানে 8 কিলোমিটাৰ আহিলে তাৰ মানে ইখিনি হ'ব বাস ইয়াতে আহি গৈছে মই এতিয়া আৰম্ভণি বিন্দুৰ পৰা কিমান দূৰত্বত আছো কিমান দূৰত্ব হ'ব মই এগেইন ৰিপিট কৰিছো কোশ্চেনটো যে ইয়াৰ পৰা পূব ফালে 5 কিলোমিটাৰ গল আকৌ কি কৰি ৰাইট টাৰ্ন লৈ কিনি 8 কিলোমিটাৰ আহিল আকৌ ইয়াৰ পৰা লেফট লৈ কিনি 5 কিলোমিটাৰ গল আকৌ হি ৰাইট লেফট লৈ কিনি আকৌ 8 কিলোমিটাৰ গল আমাক কৈছে এতিয়া এই আৰম্ভণি বিন্দুৰ পৰা ফাইনাল যেটো বিন্দুত আমি পালো এই বিন্দুৰ দূৰত্ব কিমান হ'ব 10 হ'ব কাৰণ ইখিনি 5 ইখিনি যদি 5 হয় ইখিনি যদি 5 হয় তাৰ মানে ইখিনিও কিমান হ'ব 5 হ'ব না তো ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 5 + 5 তো 5 + 5 মতলব কিমান হ'ব 10 তাৰ মানে আমাৰ এই প্ৰথম অপশনটো কি হৈ যাব কারেক্ট হৈ যাব ঠিক আছে না বাস জাস্ট এটো ফিগারটো ড্র কৰিলে একদম ধুনিয়াকে আমি পাব পাৰি এতিয়া এইকেইটা কোশ্চেনে মই ইয়াতে ডিৰেকশনৰ ৰিলেটেড লৈ আহিছো আৰু মই আশা কৰো এইকেইটা কোশ্চেনৰ পৰাই এনেকুৱা টাইপৰ কোশ্চেন আহিব যদি ডিৰেকশনৰ ৰিলেটেড কোশ্চেন দিয়ে সো তোমালোকে এইগুলো প্র্যাকটিস কৰিবা হা একদম ইজি ডিৰেকশনৰ ৰিলেটেড কোশ্চেন বিলাক একদম সহজকৈ ইজি হয় কাৰণ ইয়াতে জাস্ট এটা বস্তু আমাক কৰিব লাগে হেইটো ড্ৰ কৰিব লাগে আৰু যেনেকৈ যাব দিছে এনেকৈ গলে হ'ল বাস এইটোই কথা বাকি একো নাই ইয়াত ঠিক আছে
এতিয়া ৰিলেশ্যনৰ ৰিলেটেড কেইটামান কোৱেশ্চন লৈ আছো ব্লাড ৰিলেশ্যনৰ ৰিলেটেড কাৰণ ব্লাড ৰিলেশ্যনৰ ৰিলেটেড কোৱেশ্চন আহিব পাৰে পৰীক্ষা কিজানি যোৱা বছৰ ব্লাড ৰিলেশ্যনৰ সাইড কোৱেশ্চন দিয়া নাছিল কিন্তু দিবও পাৰে সিলেবাসত যেহেতু আছে হা ব্লাড ৰিলেশ্যনৰ আহিছিল নেকি আচ্ছা কোৱেশ্চনটো মোক শেয়াৰ কৰি দিবাচোন সেন্ড কৰি দিবাচোন মোক কৰি কালি আচ্ছা এতিয়া এই তো মানে ব্লাড ৰিলেশ্যনৰ কোৱেশ্চন বিলাক কিন্তু অলপ ভালকে বুজিব লাগিব ইয়াতে কিন্তু একো শৰ্ট ট্ৰিক নাই জাস্ট অলপ ভালকে কনসেন্ট্ৰেশন দিখিনি বুজিব লাগিব আৰু ৰিলেশ্যন কেনেকুৱা টাইপৰ হয় ভাইটি ভন্টি মমায়েক uncle, mother, father, এইবিলাক আছে brother, sisters এই রিলেশন বিলাক তো আই থিংক সবেই জানা আমি হেকিটা রিলেশনকে আমি ইয়াতে ইউজ করি দেখা জাস্ট সৰু সৰু টেকনিক ইয়াতে এড কৰি দিছে আমাক সেই বস্তুখিনি অলপ ভালকে জানিব লাগে আমাৰ কোশ্চেনত কি হৈছে দেখা ফটো এখনত এজন ব্যক্তিৰ ফালে আঙ্গুলিয়াই দিয়া ধৰি লোৱা এটা ফটো আছে এনেকুৱা ইয়াতে কিছুমান এনেকে ফটোত মানুহ আছে ঠিক আছে এই ফটো যিকোনো এটা ফটোৰ ফালে ধৰি লোৱা এইটো ফটোৰ ফালে কি কৰিছে এনেকে দেখাই দিছে পয়েন্টিং কৰিছে কৰি অৰুণাই কি কৈছে যে তেও মোৰ ভনীয়েকৰ ভাইকৰ পিতৃৰ একমাত্ৰ পুত্ৰ দেখা he is the only son of the father of my sister's brother এনেকে অৰুণাই এইটো কি কৰিছে এনেকে পয়েন্ট ওয়াইজ কৰি খিনি কৈছে যে এইজন কি হয় he is the only son of the father of my sister's daughter sister's brother আমাক কৈছে যে সেই ব্যক্তিজন অৰুণাৰ লগতে কেনে দৰে সম্পৰ্কিত এই অৰুণাই যে এনেকে কলে নহয় এইটো এই মানুহজন আৰু এই অৰুণাইটোৰ ৰিলেশন হেটো আমাক লাগে মই আগেন কৈছো দেখা অৰুণাই কি ৰিপিট কৰিছে কৈছিলে পয়েন্ট ওয়াইজ কৰি যে he is the only son of the father of my sister's brother বুজি পালা তাৰ মানে এইটো যদি আমি অৰুণা বুলি লওঁ অৰুণাৰ ব্ৰাদাৰ আছে দেখা my sister's brother okay অৰুণাৰ সিস্টাৰক মই এজ কৰি লৈছো এটো হ'ল কি অৰুণাৰ সিস্টাৰ ঠিক আছে এই অৰুণাৰ সিস্টাৰছৰ কি হয় কোৱাচোন এই অৰুণাৰ সিস্টাৰছৰ এই কি হয় কোৱাচোন অৰুণাৰ সিস্টাৰছৰ এই কি হয় ব্ৰাদাৰ অৰুণাৰ সিস্টাৰছৰ ব্ৰাদাৰ বুজি পালা দেখা again মই কৈছো একদম ইজি অৰুণাই কি কৈছে he is the only son of the father of my sister's brother তাহলে কি হ'ব তোমালোকে বুজা পিছত মই কৈ দি আছো জাস্ট টেকনিকলি ধৰিব লাগিব টেকনিকবিলাক A option maternal uncle ये तो নহয় কোশ্চেন ব্লাক দেখা কিমান কিবা কি এটা স্টেটমেন্ট দি দিছে নহয় দেখা একদম ইজি আমাক কৈছে যে এইজন যে হয় নহয় এইজন কি হয় মোৰ যেটো সিস্টাৰ আছিল সেই সিস্টাৰৰ কি হয় ব্ৰাদাৰ হয় তাৰ মানে কি হ'ব ব্রাদার হবে বাস এটো কি হয়ে যাব বাস ব্রাদার হবে বাস এখানে কিন্তু ইয়াতে আরো একটা কথা কইছে only son of the father of my sister's brother
তার মানে ইয়াতে এই এড করে দিছে তার মানে এই মানুহজন কি হয় এই যে সিস্টার যে কৈছিল নহয় সিস্টাৰৰ একজন ফাদার আছে এই ফাদাৰৰ এজন কি হয় অনলি ওয়ান সন এটো এটাই সন হয় আমাক এই কথাটো এড কৰি দিছে দেখা এই কথাটো এড কৰি দিয়াৰ লগে লগে আমি কনফিউজ হৈ গৈছো আমাক কৈছে যে এই যে মোৰ যিজনী সিস্টার আছে এই সিস্টাৰৰ ফাদাৰৰ একমাত্ৰ লৰা হল এটো বুঝি পালা মহিলা হব পারে মহিলা হলে মহিলার বেরাদার না থাকে কাদের মহিলা হলে বেরাদার থাকিব পারে কোনো প্রবলেম সো এইটো হবে